নমস্কাৰ আমাৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈছো স্পেচিয়েল ভোটিং প্ৰচিডিউৰ ইন ইলেকশ্যনছ প্ৰচেছ অৰ্থাৎ নিৰ্বাচনী প্ৰক্ৰিয়াত কিছুমান বিশেষ ভোটদান পদ্ধতি আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম তাৰ ভিতৰত আজি আলোচনা কৰিবলগীয়া পদ্ধতি কেইটা হ'ল টেণ্ডাৰ্ড ভোট চ্যালেঞ্জড ভোট এণ্ড টেষ্ট ভোট ঠিক আছে আৰু কেইটামান প্ৰচেছো আছে সেইকেইটাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এতিয়া আমি এটা এটাকে আলোচনা কৰো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমটো হৈছে আমাৰ টেণ্ডাৰ্ড ভোট প্ৰথমে চাম মিনিং অফ টেণ্ডাৰ্ড ভোট এ টেণ্ডাৰ্ড ভোট ইজ প্ৰভাইডেড টু এ ভোটাৰ when his or her name in the marked copy of electoral roll is already shown as voted অৰ্থাৎ যেতিয়া এজন ভোটাৰ ভোট দিবলৈ আহিছে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে তেতিয়া তেওঁৰ নামত বা সেই যিখন আমাৰ চিহ্নিত ভোটাৰ তালিকা থাকে ফাৰ্ষ্ট পলিঙৰ হাতত তেতিয়া ভোট দিয়া অলৰেডি হৈ গৈছে বুলি দেখুৱাই তেতিয়াহ'লে তেনেকুৱা ভোটাৰক কি কয় টেণ্ডাৰ্ড ভোটাৰ্ছ বুলি কোৱা হয় দিছ মে হেপেন ডিউ টু ক্লাৰিকেল অৰ মাৰ্কিং এৰৰ বাই পলিং ষ্টাফ এইটো কিয় হ'ব পাৰে প্ৰথম ৰিজনটো হ'ব পাৰে কৈছে পলিং কৰ্মচাৰী বা ক্লাৰিকেল কামত চিহ্নিতকৰণত ভুল হ'ব পাৰে নেক্সট আৰু কিয় হ'ব পাৰে কনফিউজন বিটুইন সিমিলাৰ নেমছ কেতিয়াবা একে ধৰণৰ নামৰো মানুহ থাকে তেতিয়া সেই একে ধৰণৰ নামৰ মাজত বিভ্ৰান্তিৰ ফলতো হ'ব পাৰে ৰেয়াৰ কেছেছ অফ ইম্পাৰ্চনেশ্যন অৰ্থাৎ ছদ্মবেশী ভোটদানৰ ঘটনাৰ ফলতো এই ধৰণৰ টেণ্ডাৰ্ড ভোটৰ কেছ এৰাইজ হ'ব পাৰে The purpose is to ensure that a genuine elector is not deprived of his or her voting right due to such errors. এই প্ৰচেছটোৰ উদ্দেশ্যই হৈছে যে প্ৰকৃত ভোটাৰ যেন নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় ঠিক আছে এইটো আছিলে ইয়াৰ থুলমূল মিনিং নেক্সট আমি চাম ৰোল অফ প্ৰিচাইডিং অফিচাৰ অৰ্থাৎ প্ৰিচাইডিং অফিচাৰৰ ভূমিকা কি এই টেণ্ডাৰ্ড ভোটিঙৰ ক্ষেত্ৰত The presiding officer plays a crucial role in preventing misuse. অপব্যৱহাৰ ৰোধত প্ৰিচাইডিং অফিচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁ কি কৰিব লাগিব প্ৰথমে চাম আমি হি অৰ শি মাষ্ট কেয়াৰফুলি ক্ৰছ চেক দ্য ভোটাৰ্ছ আইডেণ্টিটি প্ৰথমে তেওঁ কি কৰিব পাৰিব ভোটাৰৰ পৰিচয় সাৱধানে মিলাই চাব পাৰিব সেইটো হ'ল তেওঁৰ ফাৰ্ষ্ট কাম আস্ক ৰিলেভেণ্ট কুৱেশ্যনছ বেছড অন ইলেক্ট্ৰল ৰোল ডিটেইলছ আৰু সেই ভোটাৰজন যিজনে কৈছে মোৰ ভোটটো অলৰেডি দিয়া হৈ গ'ল তেওঁক ভোটাৰ তালিকাৰ তথ্যৰ ভিত্তিত কিছুমান প্ৰয়োজনীয় প্ৰশ্ন সুধি ল'ব পাৰিব যেনেকৈ নেকি তেওঁৰ ফেমিলিত কেইজন মেম্বাৰ আছে বা হাউচ নাম্বাৰ কিমান তেনেকুৱা ধৰণৰ কিছুমান ৰিলেভেণ্ট কুৱেশ্যন সুধিব পাৰে যাতে তেওঁ ভেৰিফাই কৰিব পাৰে নেক্সট হৈছে ভেৰিফাই আইডেণ্টিটি ডকুমেণ্টছ থ্ৰুলি আৰু কি কৰিব পাৰে পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰিব পাৰে এই গোটেইখিনি কাম হ'ল প্ৰিচাইডিং অফিচাৰৰ Only after being fully satisfied the voter is genuine, permission for a tendered vote is granted. যেতিয়া ভোটাৰজন প্ৰকৃত বুলি সম্পূৰ্ণ সন্তুষ্ট হোৱাৰ পিছতহে প্ৰিচাইডিং অফিচাৰ টেণ্ডাৰ্ড ভোট দিয়াৰ অনুমতি দিব পাৰে ঠিক আছে এইটো হ'ল প্ৰিচাইডিং অফিচাৰৰ ৰোল নেক্সট আমি চাম মেথড অফ ভোটিং এতিয়া যেতিয়া তেওঁক এলাউ কৰা হ'ল এতিয়া কেনেকৈ ভোটটো দিব টেণ্ডাৰ্ড ভোটছ আৰ নট ৰেকৰ্ডেড ইন দ্য ইভিএম অৰ ভিভিপেট মেচিন টেণ্ডাৰ্ড ভোট কেইটা কিন্তু যেহেতু অলৰেডি এইটো মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোলত দিয়া বুলি দেখাই আছে এতিয়া যদি আকৌ ইভিএমত দিয়ে তেতিয়াহ'লে ডুপ্লিকেট হৈ যাব বা এটা ভোটেই দুবাৰকে এন্ট্ৰি হৈ যাব সেইটো আমাৰ পিছত খেলিমেলি হ'ব টেলি কৰোঁতে সেইকাৰণে আমি কি কৰিব লাগে ইয়াৰ বেলেগ এটা প্ৰচেছ আছে এইটো ইভিএম বা ভিভিপেটত তেওঁ দিব নোৱাৰিব ইনষ্টিড এ ছেপাৰেট বেলট পেপাৰ চিষ্টেম ইজ ইউজড ইয়াৰ সলনি তেওঁক এটা পৃথক বেলট পেপাৰৰ ব্যৱস্থা কৰা হয় সেইটো ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনালোকক দি দিয়া যাব The presiding officer must clearly write or ensure that marking কি কৈছে ইয়াতে প্ৰিচাইডিং অফিচাৰে পিছফালে স্পষ্টকৈ লিখিব লাগিব কিন্তু কি লিখিব লাগিব টেণ্ডাৰ্ড বেলট পেপাৰ অন দ্য বেক সেই কাগজ যিখন বা বেলট যিখন আছে কাগজৰ পিছফালে প্ৰিচাইডিং অফিচাৰজনে টেণ্ডাৰ্ড বেলট পেপাৰ বুলি লিখি দিব লাগিব This ensured that such ballots remain distinct and are not mixed with regular votes আৰু ইয়াতে কৈছে ইয়াৰ ফলত এই ভোটসমূহ সাধাৰণ ভোটৰ সৈতে যাতে মিহলি নহয় তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰা হয় ঠিক আছে এইটো হ'ল মেথড অফ ভোটিঙৰ বিষয়ে নেক্সট আমি চাম সাপ্লাই অফ টেণ্ডাৰ্ড বেলটছ Initially 20 tendered ballot papers are supplied to each polling station আৰম্ভণিতে বা ভোট গ্ৰহণ কেন্দ্ৰলৈ আপোনালোক যাওঁতে আপোনালোকক প্ৰতিটো পোলিং ষ্টেচনত 20খন টেণ্ডাৰ্ড বেলট পেপাৰ দিয়া হয় If the number of such cases increases যদি এনেকুৱা ঘটনা বাঢ়ি যায় মানে 20টাতকৈ বেছি হৈ যায় the presiding officer can request additional ballot
through sector officer to the returning officer. তেতিয়াহ'লে প্ৰিচাইডিং অফিচাৰে অতিৰিক্ত বেলট বিচাৰিব পাৰে কাৰ সহায়ত ছেক্টৰ অফিচাৰৰ জৰিয়তে ৰিটাৰ্ণিং অফিচাৰলৈ This provision ensured that no genuine voter is denied the right to vote due to shortage of ballots. ইয়াৰ ফলত কি হয় কোনো যাতে প্ৰকৃত ভোটাৰ বেলটৰ অভাৱত বঞ্চিত নহয় ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ঠিক আছে এইখিনি আছিল সাপ্লাই অফ টেন্ডাৰ্ড বেলটস যদিও আমি ইয়াতে 20খন দিয়ে এইবোৰ জেনাৰেলি ইউজেই নহয় আপোনালোকে যেতিয়া প্ৰেক্টিকেল যেটো বা একচুয়াল পোলিং ষ্টেচনত যাব তেতিয়া এইবোৰ সচৰাচৰ ব্যৱহাৰেই নহয় ঠিক আছে নেক্সট আমি চাম ৰেকৰ্ড কিপিং very important এইটো কেনেকৈ আমি ৰেকৰ্ড কিপিং কৰিম proper documentation is essential for transparency and audit ইয়াতে কৈছে স্বচ্ছতা আৰু অডিটৰ কাৰণে সঠিক নথিভুক্ত আমি কৰিব লাগিব হেতু অতি প্ৰয়োজনীয় the presiding officer must record details in প্ৰথমটো কত তেও এইখিনি এন্ট্ৰি কৰি ৰাখিব লাগিব প্ৰথমটো কৈছে form 17C part 1 item 9 part 17C ৰ part 1 ৰ item 9 ত এই কথাটো তেও এন্ট্ৰি কৰিব লাগিব যে টেন্ডাৰ্ড বেলটৰ বিষয়ে The record includes হে ৰেকৰ্ডত কি থাকিব total ballot papers received তেও কিমানখন ballot paper পাইছে total ballot paper issued তেও কেইখন ইউজ কৰিলে number of unused and returned ballot papers আৰু কেইখন তেও উভতাই দিলে হে গুটেইখিনি ডাটা 17 sheet তেও অন্তৰ্ভুক্ত কৰিব লাগিব This helps in maintaining accountability of all issued materials ইয়াৰ দ্বাৰা সকলো জাৰি কৰা সামগ্ৰীৰ দায়বদ্ধতা বজাই থাকে ঠিক আছে সেই কাৰণে ৰেকৰ্ড কিপিংটো বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট আমি চাম ফৰ্ম 17V টেন্ডাৰ্ড ভোটাৰ্স লিষ্ট এতে কি কৰে এই ফৰ্মখনত a separate register for 17V is maintained for tendered voters সকলো টেন্ডাৰ্ড ভোটাৰৰ বাবে পৃথক এখন 17B ৰখা হয় এখন ফৰ্ম ৰখা হয় যেনেকৈ নেকি বাকি ভোটাৰ্সৰ কাৰণে 17A ৰখা হয় ঠিক তেনেকৈ টেন্ডাৰ্ড ভোটাৰ্সৰ কাৰণে 17B এখন ফৰ্ম ৰখা হয় Before issuing the ballot signature or thumb impression of the voter must be taken এতে কৈছে ব্যালটখন দিয়াৰ আগতে বা ইস্যু কৰাৰ আগতে ভোটাৰজনৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ লৈ লব This record acts as legal proof and reference for verification during scrutiny এই ৰেকৰ্ডটো হল আইনগত এটা প্ৰমাণ আৰু পৰৱৰ্তী যেতিয়া যাচাই কৰা হ'ব তাৰ বাবে এটা ৰেফাৰেন্স হিচাপে কাম কৰিব সেই কাৰণে কৈছে এটো মেইনটেইন কৰাটো খুবেই দৰকাৰ ঠিক আছে নেক্সট আমি চাম ভোটিং প্ৰসিডিউৰ এতিয়া কেনেকৈ তাও ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব তাৰ প্ৰসেছটো চাই লওঁ the voter is provided with a tender ballot paper প্ৰথমে কি কৰিব ভোটাৰক দিয়া হ'ব এখন টেন্ডাৰ্ড ballot paper an arrow cross seal for marking আৰু তেও যে মাৰ্ক কৰিব তাৰ কাৰণে এটা এৰো ক্ৰছ মাৰ্ক যেটো ইলেকশন কমিশনৰ পৰা আপোনালোকক দিয়া হ'ব ষ্টাম্পেড যেনেকৈ দিয়ে তেনেকৈ ধৰণৰ হেতু এটা দি দিব হেতুটো এই ভোটাৰজনৰ হাতত দিয়া হ'ব Then the voter enters a separate voting compartment তাৰ পিছত ভোটাৰজনে এটা পৃথক গোপন কক্ষত প্ৰৱেশ কৰিব marks the candidate of choice secretly আৰু তেওঁৰ পছন্দৰ প্ৰাৰ্থীক গোপনে চিহ্নিত কৰিব then folds the ballot paper properly to maintain secrecy আৰু কি কৰিব তেওঁ ব্যালটখন ভাঁজ কৰি গোপনীয়তা বজাই ৰাখে then returns it to the presiding officer তাৰ পিছত সেইখন তেওঁ presiding officerক উভতাই দিয়ে এইখিনি হৈ গল তেওঁৰ ভোটদান প্ৰক্ৰিয়া It ensures secrecy and fairness of voting এই প্ৰক্ৰিয়াৰ দ্বাৰা গোপনীয়তা আৰু ন্যায় নিশ্চিত হয় ঠিক আছে এইখিনি আছিল ভোটিং প্ৰসিডিউৰৰ বিষয়ে After poll procedure After the polling ends all tendered ballot papers are collected এতিয়া আমাৰ ভোটদান প্ৰক্ৰিয়াৰ শেষৰ পিছত কি কৰিব লাগিব আমি সকলো টেন্ডাৰ ব্যালট সংগ্ৰহ কৰিব লাগিব along with form 17B records আৰু লগতে 17B ৰ হৈতেও এইবোৰ সংলগ্ন কৰিব লাগিব these are placed inside a separate cover or envelope আৰু এইখিনি এই টেন্ডাৰ্ড ব্যালট খিনি মানে এটা পৃথক খামত ভৰাব লাগিব এটো দিয়া থাকিব আপোনালোকক and properly sealed and secured আৰু ইয়াক সঠিকভাৱে সিল আৰু সুৰক্ষিত কৰি ৰখা হয় These ballots are kept separately from EVM votes for official handling এই ভোটসমূহক EVM ভোটৰ পৰা পৃথক ৰখা হয় এটো অফিচিয়েল পাৰপাসৰ কাৰণে ঠিক আছে এটো হল আফটাৰ পোল প্ৰসিডিউৰ নেক্সট আমি চাম স্পেশাল প্ৰভিজনস blind or physically informed voters এতিয়া কেতিয়াবা কি হ'ব পাৰে আমাৰ বিশেষ কিছুমান বিধান থাকে
তাৰে ভিতৰত প্ৰথমটো কৈছে অন্ধ বা শাৰীৰিকভাৱে অক্ষম ভোটাৰ এজন হ'ব পাৰে এই তেনেকুৱা টেণ্ডেড ভোটাৰৰ ক্ষেত্ৰত। তেতিয়া কি কৰিব লাগিব কৈছে মে টেক এচিষ্টেন্স অফ এ কম্পেনিয়ন এজ পাৰ ৰুলছ। তেওঁ সেই মানুহজনে তেওঁৰ নিয়ম অনুসৰি সহায়কৰ সহায় ল'ব পাৰিব। No entry is made in Form 17A Register of Voters. 17A যিখন Register of Voters আছে সেইখন জেনেৰেলি আমাৰ পুলিং অফিচাৰ 2 ছেকেণ্ড পুলিং অফিচাৰৰ হাতত থাকে। সেইখন কিন্তু এই বস্তুটো এন্ট্ৰি কৰিব নোৱাৰিব, কাৰণ অলৰেডি এইটো এবাৰ ভোট দিয়া হৈ গ'ল, আকৌ যদি এন্ট্ৰি কৰে ডুপ্লিকেট হৈ যাব, সেইকাৰণে এইটো তাত এন্ট্ৰি কৰিব নোৱাৰিব। ৰিজন কিয় এইটো কৰিব নোৱাৰিব? The vote has already been recorded earlier in the marked roll. কি কৈছে যদি এইটো কৰে কি হৈ যাব, অলৰেডি যিহেতু এইটো মাৰ্ক কপিত এন্ট্ৰি কৰা হৈছে আকৌ কৰিব নোৱাৰে। দিছ এভইডছ ডুপ্লিকেশ্যন অফ ৰেকৰ্ডছ, যিটো নেকি মই অলৰেডি ক'লো ইয়াৰ দ্বাৰা ডুপ্লিকেট নথিভুক্ত নহয়। ঠিক আছে, এইখিনি হ'ল স্পেচিয়েল প্ৰভিজনছ। এইখিনি আছিলে আমাৰ অল এবাউট টেণ্ডাৰ্ড বেলট। নেক্সট আমি চাম পাৰ্ট 2 দেট ইজ চেলেঞ্জ ভোটৰ বিষয়ে। ইয়াতো প্ৰথমে আমি মিনিং অফ চেলেঞ্জ ভোটৰ পৰা আৰম্ভ কৰিম। A challenged vote occurs when a polling agent suspects that the person attempting to vote is not the genuine elector. এতিয়া চেলেঞ্জ ভোটাৰৰ অৰ্থ কি? যেতিয়া পুলিং এজেণ্ট এজনে সন্দেহ কৰে যে ভোট দিবলৈ অহা ব্যক্তিজন প্ৰকৃত ভোটাৰ নহয়, তেতিয়াই চেলেঞ্জ ভোটৰ সূচনা হয়। It is a mechanism to prevent impersonation, bogus voting, and ensures integrity of the electoral process. এই চেলেঞ্জ ভোটৰ উদ্দেশ্যটো হৈছে ছদ্মবেশী ভোটদান প্ৰক্ৰিয়াটো ৰোধ কৰা, ভুৱা ভোটদান ৰোধ কৰা, আৰু ইয়াৰ দ্বাৰা যাতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সততা বজাই থাকে তাৰ কাৰণে এই চেলেঞ্জ ভোটৰ ব্যৱস্থা কৰা হৈছে। ঠিক আছে, এইখিনি হ'ল ইয়াৰ থুলমূল মিনিং। নেক্সট আমি চাম চেলেঞ্জ ফি। The polling agent must deposit ₹2 in cash to initiate the challenge. যেতিয়া এজন পুলিং এজেণ্টে চেলেঞ্জ কৰিব যে সেই ভোটাৰজন প্ৰকৃত ভোটাৰ নহয়, তেতিয়া তেওঁ 2 টকা এটা জমা দিব লাগিব। প্ৰথম কাম সেইটো। উইদাউট দিছ ফি দ্য চেলেঞ্জ কেনট বি এণ্টাৰটেইন। আৰু এই ফিজ নোহোৱাকে তেওঁৰ চেলেঞ্জটো গ্ৰহণ কৰা নহ'ব। A receipt must be issued in the prescribed format Annexure 19. Annexure 19ত তেওঁ যে 2 টকাটো দিছে তাৰ এটা নিৰ্ধাৰিত ফৰ্মেট আছে, তাতে ৰচিদখন দিয়া হ'ব তেওঁক। This prevents unnecessary or false challenges. ইয়াৰ দ্বাৰা অপ্ৰয়োজনীয় চেলেঞ্জবোৰ ৰোধ কৰা হয়। নহ'লে কাৰোবাৰ যদি কোনোবা শত্ৰু থাকে, তেওঁ সেইজনক এনেই ফচাবৰ কাৰণে কি কৰিব পাৰে, চেলেঞ্জ কৰি দিব পাৰে মানুহজনক হাৰাশাস্তি দিবৰ কাৰণে। সেইবোৰ যাতে ৰোধ হয় তাৰ কাৰণে এটা লিগেল প্ৰচিডিউৰ আছে। ঠিক আছে, নেক্সট আমি চাম বেচিক প্ৰিন্সিপল। এভৰি ভোটাৰ ইজ ট্ৰিটেড এজ জেনুইন আনলেছ দেয়াৰ ইজ ভেলিড ডাউট। যথাযথ সন্দেহ নাথাকিলে প্ৰতিজন ভোটাৰকে প্ৰকৃত ভোটাৰ বুলি গণ্য কৰা হয়। The burden of proof initially lies on the challenger polling agent. অৰ্থাৎ ভোটাৰজন প্ৰকৃত ভোটাৰ হয় নে নহয় তাৰ প্ৰথম দায়িত্বটো থাকে চেলেঞ্জাৰ দেট ইজ পুলিং এজেণ্টৰ ওপৰত। It ensures fairness and avoids harassment of genuine voters. ইয়াৰ দ্বাৰা প্ৰকৃত ভোটাৰৰ যাতে হেৰাছমেণ্ট নহয় সেইটো ৰোধ কৰিব পাৰি। ঠিক আছে, নেক্সট আমি চাম ষ্টেপ বাই ষ্টেপ প্ৰচিডিউৰ। The presiding officer follows these steps. Presiding officer তলত দিয়া ষ্টেপখিনি অনুসৰণ কৰে। কি কি ষ্টেপ? Once the voter about punishment for impersonation. ছদ্মবেশী ভোটাৰৰ শাস্তি সম্পৰ্কে প্ৰথমে তেওঁক সেই ভোটাৰজনক সতৰ্ক কৰিব। অৰ্থাৎ অকণমান যদি ভয় দেখুৱায় তেতিয়া মানুহজন সঁচা নে মিছা সেইটো ওলাই পৰিব। Then read out details from electoral roll. তাৰপিছত ভোটাৰ তালিকাৰ তথ্যখিনি পঢ়ি দিব। Ask the voter to confirm identity. আৰু ভোটাৰজনক পৰিচয় নিশ্চিত কৰিবলৈ ক'ব। Records details in Form 14. তাৰপিছত তেওঁ Form 14ত এইখিনি এণ্ট্ৰি কৰিব, ৰেকৰ্ডখিনি এণ্ট্ৰি কৰিব। Then take signature or thumb impression. আৰু ভোটাৰজনৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ ল'ব। If the voter refuses to cooperate, he or she is not allowed to vote. কিন্তু যদি ভোটাৰজনে সহযোগিতা নকৰে তেতিয়া তেওঁক ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিব বা ভোট দিবলৈ নিদিব। এইখিনি হ'ল procedure. Next আমি চাম summary inquiry. A brief inquiry is conducted by the presiding officer. Presiding officer এটা সংক্ষিপ্ত অনুসন্ধান কৰে। তাৰ প্ৰক্ৰিয়াটো কি? প্ৰথমটো কৈছে challenger must provide evidence. চেলেঞ্জাৰজনে প্ৰথমে কি দিব লাগিব? প্ৰমাণ দিব লাগিব। If unsuccessful,
চেলেঞ্জ ডিসমিসড যদি তেওঁ দিব নোৱাৰে অৰ্থাৎ সেই পুলিং এজেণ্টজনৰ কথা কৈছে তেওঁ যদি প্ৰমাণ দিব নোৱাৰে তেন্তে চেলেঞ্জটো বাতিল হ'ব ইফ সাকসেসফুল ভোটাৰ মাষ্ট ডিফেণ্ড আইডেন্টিটি যদি তেওঁ প্ৰমাণ দিব পাৰে যিজন পুলিং এজেণ্টে মানুহজনৰ ওপৰত সন্দেহ আনিছে সেই মানুহজনে যদি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে ভোটাৰজনে তেওঁৰ নিজৰ পৰিচয় প্ৰমাণ কৰিব লাগিব বিফৰ দি প্ৰিচাইডিং অফিচাৰ দিছ এনচিউৰ্ছ এ কুইক বাট ফেয়াৰ ডিচিশ্যন এট দ্য পুলিং ষ্টেচন ইটছেল্ফ ইয়াৰ দ্বাৰা কি হয় ভোট কেন্দ্ৰতেই এটা আমাৰ কুইক এণ্ড ফেয়াৰ ডিচিশ্যন ল'ব পৰা যায় ঠিক আছে এইখিনি আছিলে সামাৰী নেক্সট আমি চাম ফাইনেল ডিচিশ্যন বেছড অন ইনকুৱাৰী ইফ ভোটাৰ প্ৰুভছ আইডেন্টিটি যদি এই ইনকুৱাৰীৰ ওপৰত ভিত্তি কৰি অনুসন্ধানৰ ওপৰত ভিত্তি কৰি যদি ভোটাৰে তেওঁৰ পৰিচয় প্ৰমাণ কৰিলে দেন এলাউড টু ভোট তেতিয়া তেওঁক ভোট দিবলৈ দিব ইফ ফেইলছ নট এলাউড টু ভোট কিন্তু যদি তেওঁ নিজৰ প্ৰমাণ দিবলৈ ব্যৰ্থ হয় তেতিয়া তেওঁক ভোট দিবলৈ নিদিব বা ভোট দিব নোৱাৰিব ডিচিশ্যন মাষ্ট বি ইম্পাৰ্চিয়েল এণ্ড বেছড অন এভেইলেবল এভিডেন্স এই সিদ্ধান্ত নিৰপেক্ষ হ'ব লাগিব আৰু ইয়াৰ এভিডেন্স থকাটো দৰকাৰ ঠিক আছে এইখিনি আছিলে ফাইনেল ডিচিশ্যন কি ল'ব প্ৰিচাইডিং অফিচাৰ তাৰ বিষয়ে নেক্সট আমি চাম ইফ চেলেঞ্জ ইজ প্ৰুভড যদি চেলেঞ্জটো প্ৰমাণিত হয় দ্য পাৰ্চন ইজ ট্ৰিটেড এজ এন ইম্পাৰ্চনেটৰ তেতিয়া ব্যক্তিজনক ছদ্মবেশী ধৰা হয় যদি চেলেঞ্জটো প্ৰমাণিত হয় দেন একশ্যনছ টেকেন যিহেতু তেওঁ এইটো ভুল কৰিছে মানুহজনে ছদ্মবেশী ভোট দিবলৈ আহিছে সেইটো লিগেল নহয় ইলিগেল কাম কৰাৰ কাৰণে তেওঁৰ ওপৰত কিছুমান একশ্যনছ লোৱা হ'ব নট এলাউড টু ভোট প্ৰথমে তেওঁক ভোট দিবলৈ নিদিব ছেকেণ্ড হেণ্ডেড অভাৰ টু পুলিচ অন ডিউটি আৰু ডিউটিত থকা পুলিচক সমৰ্পণ কৰি দিব তেওঁক সেই ভোটাৰজনক ৰিটেন কমপ্লেইণ্ট ছাবমিটেড আৰু এটা লিখিত অভিযোগ জমা দিব লাগিব ইট এনচিউৰ্ছ ষ্ট্ৰিক্ট লিগেল একশ্যনছ কঠোৰ আইনগত ব্যৱস্থা নিশ্চিত হয় ইয়াৰ দ্বাৰা ঠিক আছে এইখিনি আছিলে আমাৰ যদি এইটো প্ৰমাণিত হয় চেলেঞ্জটো নেক্সট চেলেঞ্জ ফ্ৰী আউটকামছ ইফ চেলেঞ্জ ফেইলছ যদি চেলেঞ্জটো ব্যৰ্থ হয় তেন্তে কি কৰিব লাগিব ₹2 ইজ ফৰফিটেড তেতিয়া সেই 2 টকাটো বাজেয়াপ্ত হ'ব এণ্ড ইফ চেলেঞ্জ ছাকচিডছ ₹2 ইজ ৰিটাৰ্ণ টু চেলেঞ্জাৰ কিন্তু যদি সেই চেলেঞ্জটো ছাকচেছ হৈ যায় সঁচা ওলাই যায় তেতিয়া সেই 2 টকাটো চেলেঞ্জাৰক অৰ্থাৎ সেই পুলিং এজেণ্টজনক উভতাই দিব লাগিব প্ৰপাৰ এণ্ট্ৰিজ আৰ মেড ইন ফৰ্ম 14 এণ্ড ৰিচিপ্ট ৰেকৰ্ডছ আৰু এই বস্তুখিনি যে আপুনি কৰিছে 2 টকাটো এবাৰ লৈছে তাৰ কাৰণে ৰিচিপ্ট ইছ্যু কৰিছে আকৌ এইটো ৰিটাৰ্ণ দিছে সেই গোটেইখিনি আপুনি ফৰ্ম 14ত ইছ্যু কৰিব লাগিব ঠিক আছে এইখিনি আছিলে অল এবাউট চেলেঞ্জ ভোট নেক্সট আমি চাম পাৰ্ট 3 ডেট ইজ টেষ্ট ভোটৰ বিষয়ে প্ৰথমে ইয়াতেও চাম মিনিং অফ টেষ্ট ভোট এ টেষ্ট ভোট ইজ কণ্ডাক্টেড when a voter alleges that the VVPAT slip shows a different candidate than the one voted for অৰ্থাৎ টেষ্ট ভোট কেতিয়া হয় বা কেতিয়া এইটো আহিব পাৰে যেতিয়া ভোটাৰে অভিযোগ কৰে যে ভিভিপেট স্লিপত তেওঁ ভোট দিয়া প্ৰাৰ্থীৰ সলনি আনজনৰ নাম দেখুওৱা হৈছে বা আনজনৰ ফটো দেখুওৱা হৈছে সেইটো যদি তেওঁ অভিযোগ আনে তেতিয়াহে এই টেষ্ট ভোটৰ প্ৰচেছটো আৰম্ভ হয় দিছ ইজ এ চিৰিয়াছ ইছ্যু এফেক্টিং ভোটাৰ কনফিডেন্স এইটো ভোটাৰৰ আস্থা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় সেইকাৰণে এইটো গুৰুত্ব সহকাৰে শুনিব লাগিব নেক্সট আমি চাম ডিক্লেৰেশ্যন এ ৰিটেন ডিক্লেৰেশ্যন ইজ টেকেন ফ্ৰম দি ভোটাৰ ইন এনেক্সাৰ 17 ইয়াৰ কাৰণে প্ৰথমে সেই যিজন ভোটাৰে এই কমপ্লেইনটো কৰিছে তেওঁৰ পৰা এখন লিখিত ঘোষণা লোৱা হ'ব এনেক্সাৰ 17ত The voter is warned about legal consequences of making false claims. আৰু ভোটাৰজনক কৈ দিব লাগিব যে তেওঁ যদি কিবা মিছা অভিযোগ আনিছে আইনগত পৰিণতি সম্পৰ্কে তেওঁক আগতেই সতৰ্ক কৰি দিব লাগে দিছ এনচিউৰ্ছ ডেট অনলি জেনুইন কমপ্লেইণ্টছ আৰ ৰেইজড ইয়াৰ ফলত কি হয় তেওঁ অকল যদি কিবা জেনুইন কমপ্লেইন আছে তেতিয়াহে কৰিব আদাৰৱাইজ মানুহে এনেই হাৰাশাস্তি দিব যিটো নেকি এটা বেয়া কাম নেক্সট আমি চাম প্ৰচিডিউৰ এইটো এতিয়া কোনটো ষ্টেপত যাব ষ্টেপছ ফলোড প্ৰথমটো কৈছে মেক এ ছেকেণ্ড এণ্ট্ৰি ইন ফৰ্ম 17A ইয়াৰ কাৰণে প্ৰথমে 17A যিখন ফৰ্ম অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ যিখন ছেকেণ্ড পুলিঙৰ হাতত থাকিব তাতে আকৌ দ্বিতীয়বাৰ এণ্ট্ৰি কৰিব দেন এলাউ দ্য ভোটাৰ টু কাষ্ট এ টেষ্ট ভোট আৰু সেই যিজন ভোটাৰে এই কমপ্লেইনটো দিছে তেওঁক এটা টেষ্ট ভোট দিবলৈ অনুমতি দিয়া হ'ব
conduct the process in presence of polling agents and officials. কিন্তু এতিয়া যেহেতু এনে ভোটটো প্ৰদান কৰোঁতে ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত অকলে দিব লাগে, কিন্তু এই টেষ্ট ভোটৰ ক্ষেত্ৰত তেওঁ পুলিং এজেণ্ট বা যিকেইজন পুলিং অফিচাৰ থাকিব প্ৰিচাইডিং অফিচাৰৰ সন্মুখতে দিব লাগিব। ensures transparency and credibility. ইয়াৰ ফলত কি হয়, ইভিএম বা ভিভিপেটৰ স্বচ্ছতাটো নিশ্চিত হয়। ঠিক আছে, এইখিনি আছিলে প্ৰচিডিউৰ। নেক্সট আমি চাম অবজাৰভেশ্যন। The presiding officer observes whether the VVPAT slips matches the vote cast. প্ৰিচাইডিং অফিচাৰজনে লক্ষ্য কৰে যে ভিভিপেট স্লিপৰ ভোটৰ সৈতে মিলিছে নে নাই। This helps in verifying the correctness of the machine. ইয়াৰ দ্বাৰা মেচিনৰ সঠিকতাটো যাচাই কৰিব পৰা যায়। নেক্সট আমি চাম ইফ এলিগেশ্যন ইজ ট্ৰু। যদি এই মানুহজনে যিটো কথা কৈছে যে তেওঁ ভোট দিছে এজনক আৰু ভিভিপেটত দেখাইছে আন এজনৰ চিম্বল বা ফটো, তেতিয়াহ'লে কি কৰিব লাগিব, ইমিডিয়েট একশ্যনছ। ফাৰ্ষ্টটো কৈছে ষ্টপ ইউজিং দ্য ভোটিং মেচিন। তৎক্ষণাত ব্যৱস্থা ল'ব লাগিব যে ভোটিং মেচিনটো বন্ধ কৰি দিব লাগে। ইনফৰ্ম দ্য ৰিটাৰ্ণিং অফিচাৰ। আৰু ৰিটাৰ্ণিং অফিচাৰক তেওঁ সোনকালে এজ ফাৰ এজ পচিবল জনাব লাগিব। দেন ফলো ফাৰ্ডাৰ ইনষ্ট্ৰাকশ্যনছ। আৰু পৰৱৰ্তী যিবোৰ নিৰ্দেশনা আহিব প্ৰশাসনৰ ফালৰ পৰা সেইবোৰ পালন কৰিব। ঠিক আছে, ইট এনচিয়ৰ্ছ কাৰেক্টিভ একশ্যনছ এট দি আৰ্লিয়েষ্ট ষ্টেজ। ইয়াৰ ফলত কি হয়, সোনকালে ইয়াৰ এটা যথোপযুক্ত ব্যৱস্থা ল'ব পৰা যায়। ঠিক আছে, নেক্সট আমি চাম ইফ এলিগেশ্যন ইজ ফলছ। যদি এইটো মিছা হয়, তেওঁ অভিযোগটো মিছা আনিছে, এট ৰেকৰ্ড ৰিমাৰ্কছ ইন 17A, তেতিয়া এই যে 17A যিটোত আমি টেষ্ট ভোটটো ডুপ্লিকেট এণ্ট্ৰি কৰিছিলোঁ, তাতে ৰিমাৰ্কছত লিখি দিব লাগিব সেই কথাখিনি। মেনশ্যন কেণ্ডিডেট নেম। তাতে যিজন মানুহে এই অভিযোগটো আনিছে তেওঁৰ নাম লিখিব লাগিব। দেন তেওঁৰ চিৰিয়েল নাম্বাৰ লিখিব লাগিব। টেক চিগনেচাৰ অৰ থাম ইম্প্ৰেশ্যন অফ দি ভোটাৰ। আকৌ তেওঁৰ চিগনেচাৰ আৰু থাম ইম্প্ৰেশ্যনো ল'ব, চিগনেচাৰ বা থাম ইম্প্ৰেশ্যন যিকোনো এটা ল'লেও হ'ব। এণ্ড মেইনটেইনছ প্ৰপাৰ ডকুমেণ্টেশ্যন। আৰু ইয়াৰ ডাটাখিনি শুদ্ধকে ধুনীয়াকে লিখি ৰাখিব। নেক্সট আমি চাম ৰেকৰ্ড এণ্ট্ৰি। অল ডিটেইলছ মাষ্ট বি ৰেকৰ্ডেড ইন ফৰ্ম 17C পাৰ্ট 1 আইটেম 5। 17C যিখন ফৰ্ম আছে, অৰ্থাৎ যিখন আমি এখন প্ৰতিলিপি পুলিং এজেণ্ট কেইজনৰ হাতত দি আহিম এটা এটা কপি, সেই ফৰ্মেটটোৰ পাৰ্ট 1ৰ আইটেম 5ত এই কথাখিনি লিখিব লাগিব যে ইয়াতে টেষ্ট ভোট এটা দিয়া হৈছিল বুলি। ইট এনচিয়ৰ্ছ প্ৰপাৰ ট্ৰেকিং এণ্ড একাউণ্টেবিলিটি অফ টেষ্ট ভোটছ। ইয়াৰ ফলত কি হয়, টেষ্ট ভোটৰ সঠিক দায়বদ্ধতা বজাই থাকে। এইখিনি আছিলে অল এবাউট টেষ্ট ভোট। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা যদি একেবাৰে সহজত আলোচনা কৰিবলৈ ক'ব যাওঁ, তেতিয়াহ'লে টেণ্ডাৰ্ড ভোট মানে হৈছে অলৰেডি ভোটেড নেম। অলৰেডি তেওঁৰ ভোটটো হৈ গ'ল, বেলেগে দি দিলে, তেতিয়া এই টেণ্ডাৰ্ড ভোটটো এৰাইজ হ'ব পাৰে। তাৰ কাৰণে কি কৰিব লাগিব, বেলট পেপাৰ চিষ্টেম, যিটো আমি প্ৰচিডিউৰ ষ্টেপ বাই ষ্টেপ আলোচনা কৰিছোঁ, সেইটো প্ৰচেছটো ফ'ল' কৰিব লাগিব। এণ্ড যদি এইটো চেলেঞ্জ ভোট হয়, দেন প্ৰথমটো কি কৈছে, আইডেণ্টিটি ডাউট। চেলেঞ্জ ভোটটো আহে ক'ৰ পৰা, আইডেণ্টিটি ডাউটৰ পৰা। পৰিচয় যেতিয়া সন্দেহ যেতিয়া হয়, তাৰ পৰাই কি হয়, চেলেঞ্জ ভোটটোৰ এৰাইজ হয়। তাৰ কাৰণে আমি গম পাইছোঁ 2 rupeesৰ ফিজ এটা তেওঁৰ ৰিচিপ্ট কাটিব লাগিব, আৰু তাৰ যথোপযুক্ত ইনকুৱাৰীৰ ফলত এই ভোটটো চেলেঞ্জ ভোটটো দিবলৈ দিয়া হয়। দেন টেষ্ট ভোট, এইটো কিয় আহে টেষ্ট ভোটটোৰ, ইয়াৰ ৰিজনটো হ'ল ভিভিপেট কমপ্লেইন। তেওঁ ভোট দিছে এজনক, আকৌ ভিভিপেটত দেখাইছে চিম্বলটো আন এজনৰ, তেতিয়াহে এই টেষ্ট ভোটটো এৰাইজ হয়। সেইটো কেনেকৈ কৰিম আমি, ভেৰিফিকেশ্যন মেকানিজম, যিটো অকণমান আগতেই আলোচনা কৰি আহিছোঁ, যে পুলিং এজেণ্ট বা পুলিং অফিচাৰসকলৰ ফ্ৰণ্টত তেওঁক আকৌ আন এটা টেষ্ট ভোট দিবলৈ দিয়া হ'ব, আৰু ইয়াৰ ভেৰিফিকেশ্যনটো কৰা হ'ব। অল থ্ৰী এনচিয়ৰ্ছ ফেয়াৰনেছ, ট্ৰান্সপাৰেঞ্চি, একুৰেচি ইন ইলেকশ্যনছ। এই তিনিওটাই ন্যায়, স্বচ্ছতা আৰু নিৰ্বাচনত সঠিকতা আনে। ঠিক আছে, এইখিনিয়ে আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।